91ৰে কংগ্ৰেছী মাৰ্ক, কাৰণ মই তেতিয়া মৰিগাঁও জিলা NSUৰ সভাপতি আছিলোঁ আৰু সেই সূত্ৰে মই কংগ্ৰেছৰ হৈ তেতিয়া 94 চনলৈকে সক্ৰিয়ভাৱে কাম কৰিছিলোঁ আৰু বিভিন্ন কাৰণত মই প্ৰত্যক্ষভাৱে থকা নাছিলোঁ যদিও মই কাপোৰৰ আঁৰৰ পৰাই দলৰ হৈ কাম কৰি আছিলোঁ আৰু এতিয়া দেশৰ যি কৰ্মোন্মুখ অৱস্থা, জাতিটো পৰাধীন হ'বলৈ আগবাঢ়ি গৈ আছে, অসমীয়া জাতি ধ্বংস হোৱাৰ উপক্ৰম হৈছে, সেই কথা অনুভৱ কৰি মই মোৰ কৰ্মজীৱনৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি মই আজিৰ পৰা সক্ৰিয় ৰাজনীতিত পুনৰ ঘূৰি গৈছোঁ। সেই বিষয়ত মই একো নকম, মানুহে ক'বলৈ আৰম্ভ কৰিছে নিশ্চয়, কিন্তু মোৰ সেই বিষয়ত একো অভিমত নাই ব্যক্তিগত। কাৰণ কোনোবাই যদি বিচাৰে মই যদি ৰাইজৰ সেৱা কৰিব পাৰিম বুলি ভাবে, তেতিয়াহ'লে নিশ্চয় ৰাইজে সহায় কৰিলে মই ৰাইজে বিচৰা ধৰণে আগবাঢ়ি যাব পাৰিম। দলতকৈ মই ৰাইজৰ ওপৰত বেছি গুৰুত্ব দিম। ৰাইজে যদি মোক বিচাৰে, তাৰপিছত দলে বিচাৰিব। প্ৰথম ৰাইজে বিচাৰিব। ৰাইজে যদি মোক নিবিচাৰে, দলে বিচাৰিলেও একো কামত নাহিব। সেই কথাটো মই অনুভৱ কৰোঁ। গতিকে প্ৰথম মোৰ কথা হ'ল ৰাইজৰ কথা। ৰাইজে যদি বিচাৰে, ৰাইজৰ কথা মতে মই আগবাঢ়ি যাম। মৰিগাঁওখন আপোনালোকে মোতকৈ বেছি জানিব, মৰিগাঁওখনত ক'ত কি হৈছে নহৈছে আৰু কিমান উন্নয়ন হৈছে, ৰাস্তা ঘাটৰ কি অৱস্থা, সেই বিষয়ে মোতকৈ আপোনালোক বেছি অৱগত। কিন্তু এই মৰিগাঁও চহৰখন চালে এটা কথা অনুভৱ কৰিব পাৰি যে ইয়াত যেন কোনো কৰ্মঠ মানুহ নাই, কাৰণ বিষয়াসকলকো ভালকৈ পৰিচালনা কৰিবলৈ কোনো যেন ব্যক্তিৰ অভাৱ ঘটিছে মৰিগাঁওখনত। আৰু বিশেষকৈ মই দেখা পাইছোঁ যে যিসকল ব্যক্তি মৰিগাঁও জিলাৰ অগ্ৰণী ব্যক্তি বুলি নিজকে কৈ থাকে, তেওঁলোকৰো মই বিশেষ তৎপৰতা এই ক্ষেত্ৰত দেখা নাই। বিশেষকৈ টাউনখনৰ এতিয়া চাওক আপুনি, ৰাস্তা দুয়োপাৰে দোকান বজাৰ, ফুটপাথৰ ওপৰতো দোকান, মানুহ এজন সন্ধিয়া বা ৰাতিপুৱা খোজকাঢ়ি যাবলৈ অসুবিধা হয় আৰু বৰষুণ দিলে গোটেই ৰাস্তাতে পানীতে জমা হৈ থাকে। সেই কথাবিলাক মই প্ৰথম গুৰুত্ব দিম। যদি মোক ৰাইজে তেওঁলোকৰ নেতৃত্ব দিবলৈ মোক আগুৱাই দিয়ে, নিশ্চয় মই এইবিলাক কথা চাম। আৰু তাৰোপৰি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অফিচটো কেনেকুৱা পুতি গোন্ধময় অৱস্থাত আছে, আপোনালোকে এবাৰ গ'লে দেখিব। সেই অফিচটোৰ কথাও মই চিন্তা কৰিম, কাৰণ সেই এডুকেশ্যনৰ প্ৰথম সমাজ এখনৰ দায়িত্ব সদায় শিক্ষকৰ ওপৰত থাকে। শিক্ষকসকলক যদি আমি শ্ৰদ্ধা ভক্তি বা তেওঁলোকে যদি উপযুক্ত পৰিৱেশত চাকৰি কৰিবলৈ নাপায়, কৰ্ম কৰিবলৈ নাপায়, তেতিয়াহ'লে তেওঁলোকৰ মানসিকতাও ঠিকে নাথাকে। তেওঁলোকৰ মানসিকতা ঠিকে নথকাৰ অৰ্থটোৱে হ'ল সমাজখনৰ মানসিকতা দিনে দিনে অৱনমিত হৈছে। গতিকে মই শিক্ষকসকলৰ স্বাৰ্থত সৰ্বপ্ৰথম মই আমাৰ শিক্ষা বিভাগৰ কাৰ্যালয়কেইটা মই আটক ধুনীয়াকৈ সজাবৰ কাৰণে যত্ন কৰিম আৰু লগতে শিক্ষকৰ প্ৰতি যিটো শ্ৰদ্ধা, আমাৰ বিষয়া কৰ্মচাৰীসকলে তেওঁলোকে নাভাবে যে তেওঁলোকোতো এদিন এজন শিক্ষকৰে তত্বাৱধানতে আজি বিষয়া কৰ্মচাৰী আসনখন পাইছে, বা তেওঁলোকৰ কাৰোবাৰ দেউতাকসকলো শিক্ষক, মাকো শিক্ষয়িত্ৰী। কিন্তু তেওঁলোকে যেতিয়াই চৰকাৰী আসন এখন পায়, ওপৰৰ চৰকাৰী আসন এখন পায়, তেওঁলোকে শিক্ষকসকলক ভাল ধৰণে ব্যৱহাৰ কৰা মই দেখা নাপাওঁ। আৰু সেই প্ৰৱণতাটো লাহে লাহে ছাত্ৰ ছাত্ৰীসকলেও বিস্তাৰিত হয়। আৰু ছাত্ৰ ছাত্ৰীসকলেও আজিকালি দেখা গৈছে, আমাৰ দিনত যেনেকৈ আমি চাইকেলৰ পৰা নামিছিলোঁ, ছোৱালীবিলাকে ছাতি জপাই দিছিলে, তেনেকুৱা পৰিৱেশ আজিকালি ক'তোৱে দেখিবলৈ নাপাওঁ।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।